মোৰ নাম গোপাল। মই এটা বিয়াৰ বাবে উপযুক্ত পাহুৱাল ডেকা ল'ৰা। কিন্তু মোৰ বিয়াৰ পতাৰ অলপো মন নাই। কাৰণ সৰুৰে পৰা আজিলৈকে মোৰ ভাগত ছেকেণ্ড হেণ্ড বস্তুহে পৰিছিল। সেইবাবে মোৰ ভয় হৈছিল কইনাজনীও যদি ছেকেণ্ড হেণ্ড হয় তেতিয়া কি হ'ব। মই ভবা কথা যে এইদৰে মিলি যাব একদম ভবা নাছিলোঁ। এই কথাখিনি সেই সময়ৰ যেতিয়া মোৰ বয়স 21-22 বছৰমান আছিল। আমাৰ পৰিয়ালত মই, মোৰ মা, দেউতা আৰু মোৰ এটা সৰু ভাইটি আছিল। আমাৰ ইয়াত মিতিৰ কুটুম্ব বহুত দিনৰ মূৰে মূৰেহে আহ-যাহ হৈছিল। আমাৰ ঘৰৰ একদম কাষৰ ঘৰটো এটা পৰিয়ালে কিনি লৈছিল। আজি কেইদিনমানৰ পৰা পৰিয়ালটো ইয়াত থাকিবলৈ লৈছে। ওলাওঁতে সোমাওঁতে এজনী মহিলা আৰু এজনী গাভৰু ছোৱালী দেখিবলৈ পাইছিলোঁ। মোৰ দেউতা কামৰ বাবে ঘৰৰ পৰা আঁতৰি থাকিব লগা হৈছিল। সপ্তাহত এদিন বা দুদিন আহিছিল কেতিয়াবা। BA পৰীক্ষা দি মই আজৰি আছিলোঁ। টিউচন ল'ম বুলি মনতে সিদ্ধান্ত ল'লোঁ। সোনকালেই মই ওচৰ চুবুৰীয়াৰ ঘৰত কথাটো জনাওঁ। মই পঢ়াত ভাল আছিলোঁ। সেয়ে বৰ সোনকালেই ল'ৰা-ছোৱালীবোৰ মোৰ ওচৰত টিউচন ল'বৰ বাবে আহিব ধৰিলে। মোৰ কষ্ট আৰু একাগ্ৰতাই মোৰ সপোনক সফল কৰি তুলিছিল। কিছুদিনৰ ভিতৰতে মোৰ হাতলৈ বহুত পইচা আহিব ধৰিলে আৰু আমাৰ ঘৰৰ অৱস্থাও যথেষ্ট ভাল হ'ব ধৰিলে। এইদৰে 2 বছৰ পাৰ হৈ গৈছিল। এদিন মই টাউনৰ পৰা ঘৰলৈ আহি আছিলোঁ। তেতিয়া মই আমাৰ ঘৰৰ কাষৰ পৰিয়ালটোৰ দুৱাৰমুখত ছোৱালীজনী মানে শেৱালীক ৰৈ থকা দেখিলোঁ। এইটো কোনো আচৰিত হ'ব লগা কথা নাছিল। কিন্তু সেইদিনা মই তাইক একেথিৰে চাই আছিলোঁ। তাই এটা ফ্ৰক পিন্ধি আছিল, যিটোত তাইৰ যৌৱন সুন্দৰকৈ জিলিকি পৰিছিল। মোৰ চাৱনি তাই ধৰিব পাৰি অলপ লাজ পাইছিল আৰু নজনাৰ ভাওজুৰি মোক কৈছিল, শুনকচোন, আপোনালোকৰ ঘৰত আমাৰ মা আছে। যোৱা বহুত সময় হ'ল, পঠিয়াই দিয়কচোন। মই ক'লোঁ, ঠিক আছে, এতিয়াই পঠিয়াই আছোঁ ৰ'বা। এই বুলি কৈ মই ঘৰৰ ভিতৰলৈ সোমাই যাওঁ। মা আৰু শেৱালীৰ মাক কথাৰ ৰাগিত মচগুল হৈ আছিল। মোক দেখাৰ লগে লগে শেৱালীৰ মাকে ক'লে, আৰে গোপাল, আহিলা? তোমাৰ কথাকেই পাতি আছিলোঁ এতিয়া আমি। আচলতে শেৱালীৰ 10ম শ্ৰেণীৰ ফাইনেল পৰীক্ষাৰ সময় ওচৰ চাপি আহিল। তাই আন কাৰোৰে ওচৰত টিউচন নকৰোঁ বুলি কৈছে। কেৱল তুমি পঢ়ালেহে পঢ়িব বোলে। তুমি অকণমান চাই দিবানে? কিয় নাচাম খুৰী? আপুনি মোক কেইদিনমান সময় দিয়ক। মই মোৰ টাইম টেবুল ঠিক কৰি আপোনাক জনাম। আৰু মই লগতে ক'লোঁ যে খুৰী, আপোনাক শেৱালীয়ে মাতি পঠাইছে। তাৰ পিছত মই গা ধুই খাই বৈ টিউচন ল'বৰ বাবে ওলাই যাওঁ। 3 দিনমানৰ পাছত মায়ে ক'লে, গোপাল, তই শেৱালীৰ মাকক উত্তৰ দিলিনে? তাইক পঢ়াবিনে নাই? মা, মোৰ কিবা এটা ভাল লগা নাই শেৱালীহঁতৰ ঘৰত গৈ পঢ়াবলৈ। এনেই মানুহে কিছুমান কথা উলিয়াব। মায়ে ক'লে, মই শেৱালীৰ মাকক মাতি আনো আৰু কথাবোৰ কওঁ। দুয়ো গোট খাই কথা পতাত ব্যস্ত হৈ পৰিল আৰু মই সুবিধা বুজি ঘৰৰ পৰা ওলাই গুচি আহোঁ। ওলাই আহোঁতে শেৱালীহঁতৰ ঘৰৰ দুৱাৰমুখলৈ নিজে নিজে চকু গৈছিল। কিন্তু দুৱাৰখন বন্ধ আছিল। মই সিহঁতৰ চোতালতে পাৰি থোৱা চকীখনত গৈ বহি ল'লোঁ। অলপ পাছত খুৰী আহি পায়হি আৰু মোক কয়, আৰে গোপাল, এয়া মই কি শুনিছোঁ? তুমি অকলে আমাৰ ঘৰত আহি তাইক পঢ়াব লাজ কৰিছা বোলে? মই একো নামাতি বহি আছিলোঁ। মোৰ মনৰ অৱস্থাটো বুজি খুৰীয়ে ক'লে, ঠিক আছে, কাইলৈৰ পৰাই তাইক তোমাৰ ওচৰত পঢ়িবলৈ যাব, তোমাৰ ঘৰলৈ, তাতে পঢ়াই দিবা। তুমি মাত্ৰ সময়টো কৈ দিবা কেতিয়া পঢ়াব পাৰা। মই ক'লোঁ, হ'ব, আবেলি 4 বজাত পঠাই দিব। হ'ব, মই পঠাই দিম। এই বুলি কৈ তাই মোক গভীৰভাৱে লক্ষ্য কৰিছিল। শেৱালীয়ে দুৱাৰমুখত ৰৈ সকলো কথা ধুনীয়াকৈ শুনি আছিল। পিছলৈ ঘূৰি চাই মই তাইক দেখোঁ। যৌৱনে দোলা দি থকা তাইৰ শৰীৰটো দেখি মোৰ শৰীৰত কিবা এক বুজাব নোৱাৰা শিহৰণ জাগিছিল। মই নিজকে চম্ভালি তাৰ পৰা গুচি আহোঁ। পিছদিনা শেৱালী মই কোৱা সময়মতেই আহি আমাৰ ঘৰ পালেহি। তাই পঢ়াত বহুত ভাল আছিল। সেইবাবে মই বেছি কষ্ট কৰিব লগা হোৱা নাছিল। কিছুদিনৰ ভিতৰতে তাই পঢ়াত পাৰদৰ্শী হৈ পৰিছিল। তাইৰ পৰীক্ষালৈ মাত্ৰ এমাহ বাকী আছিল। এটা অচিনাকি লেফাফা আৰু 11 বজাৰ ৰহস্য। এদিন দুপৰীয়া মায়ে মোক ক'লে, তই শেৱালীৰ মাকক লগ ধৰিবিচোন, কিবা কথা এটা আছে বোলে। মই পিছদিনা শেৱালীৰ ঘৰলৈ যাওঁ আবেলি। ডোৰবেলটো বজাই দিওঁ। শেৱালীৰ মাক ওলাই আহে। মই ক'লোঁ, আপুনি মাতিছিল হেনো? তেখেতে মোক হাতত এটা লেফাফা দিয়ে। মই সুধিলোঁ, কি আছে ইয়াত? তাই মিচিকীয়া এটা হাঁহি মাৰি ক'লে, খুলি চাই ল'বা, বস্তু এটা আনিব দিছোঁ, যাওঁতে দি যাবা। মই একো নামাতি গুচি আহোঁ তাৰ পৰা। কিছুদূৰ আহি লেফাফাটো খুলি চাই দেখোঁ তাত টকা 5,000 আছে। কিন্তু কি বস্তু নিব লাগিব তাত একো লেখা নাছিল। মোৰ মনটো কিবা উগুল থুগুল লাগিছিল। এফালে তাইৰ মোৰ ওপৰত এক আচৰিত চাৱনি আৰু ইমান সোপা পইচা দিছে কিয়? এই মোৰ পৰা কি বিচাৰে? লেফাফাটো ঘূৰাই পকাই চাই দেখিলোঁ তাত এটা মোবাইল নাম্বাৰ লিখা আছিল আৰু লেখা আছিল ৰাতি 11 বজাত। জীৱনে কেতিয়াবা কেতিয়াবা এনেকুৱা কিছুমান খেল খেলে, মানুহে গমেই নাপায় যে জীৱনৰ গতি কোন দিশে হৈছে। মোৰ জীৱনটোও এটা বেলেগ দিশে গতি কৰিব বিচাৰিছিল।
মই ক্ৰমে ৰহস্যৰ মাজত সোমাই পৰিছিলোঁ। সেই ৰাতি মই শেৱালীৰ মাকৰ লগত ফোনত পোনপটীয়াকৈ কথা পাতিছিলোঁ। সাধাৰণ কিছুমান কথা হৈছিল আমাৰ মাজত। মই 5,000 টকাৰ কথা সুধিলোঁ। তাই ক'লে, থৈ দিয়া, তোমাৰ কামত আহিব। মই ক'লোঁ, সেয়া বাৰু ঠিক আছে, কিন্তু এই মোবাইল ফোনটো কি কৰোঁ? তাই ক'লে, ইমান ধুনীয়া হেণ্ডচম ডেকা ল'ৰা তুমি, কামত আহিব গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিবলৈ। মই ক'লোঁ, কিন্তু মোৰতো কোনো গাৰ্লফ্ৰেণ্ড নাই। তাই ক'লে, বনাই ল'বা এজনী। কেৱল এইখিনি কথা ক'বলৈকে মোক ফোন কৰিব কৈছিল নেকি 11 বজাত? নাই, কথা পাতিবলৈতো বহুত আছিল, কিন্তু ভাগ্যত নাই এতিয়া সেই পৰিৱেশ। বাৰু তুমি কি বুজিবা? মই একো আগ পিছ নাভাবি কলটো কাটি দিওঁ। তাৰপিছত কোনো মেছেজ অহা নাছিল আৰু কলো অহা নাছিল। সেই ৰাতি মোৰ টোপনি অহা নাছিল, মনটো একদম অস্থিৰ হৈ পৰিছিল। বাৰে বাৰে বাগৰ সলাই সলাই ভাগৰি পৰিছিলোঁ। উঠি পানী অলপ খালোঁ, তাৰপিছত চাদৰ ওপৰতলৈ যাওঁ বুলি খোজ ল'লোঁ। সময় তেতিয়া নিশা 2 বাজিছিল। মই আকাশৰ ফালে চাই ৰৈছিলোঁ কিছু সময়। তেনেতে মই অনুমান কৰিলোঁ শেৱালীহঁতৰ চাদৰ ওপৰত কোনোবা এটা ৰৈ আছে মোৰ ফালে চাই। কিন্তু কোন হয় মই জানিবলৈ ইচ্ছা নকৰি চাদৰ পৰা নামি আহোঁ আৰু মোৰ ৰুমলৈ সোমাই যাওঁ। এইদৰে কেইদিনমান পাৰ হৈছিল। এদিন আবেলি সময়ত শেৱালীৰ মাক আমাৰ ঘৰলৈ দৌৰাদৌৰি কৰি আহিল মাক ক'বলৈ, আমাৰ চুবুৰীত কোনোবা এজন ঢুকাইছে হেনো। মাক লগত লৈ সেই মানুহ ঘৰলৈ যাবলৈ ওলাল আৰু যাওঁতে মোক কৈ থৈ গ'ল, শেৱালী ঘৰত অকলে আছে, অকণমান মন কৰিবা, তাই ভয় কৰিব পাৰে। তাই অকলে আছে, মই বাৰু কেনেকৈ যাওঁ তাইৰ ঘৰলৈ? সেইবাবে ছাদলৈ যাওঁ যাতে ইয়াৰ পৰা সকলো দেখি থাকোঁ। মই ছাদত থিয় হৈ চকুকেইটা মুদি দীঘল দীঘলকৈ উশাহ এৰিব ধৰিলোঁ। তেনেতে মই শুনিবলৈ পালোঁ কোনোবাই যেন খিলখিলাই হাঁহিছে। মই ইফালে সিফালে চাই কাকো দেখা নাছিলোঁ। হঠাৎ শেৱালীৰ ঘৰৰ ছাদলৈ চকু গ'ল। তাই মোলৈ চাই হাঁহি আছে। তাই হাঁহি থকা দেখি মই অলপ খঙেৰে ক'লোঁ, কি হ'ল? কিহৰ অসভ্যালি? তাই মোৰ কথা শুনি ভয় খাইছিল আৰু থুকাথুকি মাতেৰে ক'লে, চৰি গোপাল দা, আজিৰ পৰা এনেকুৱা আৰু নকৰোঁ। এইবুলি কৈ তাৰ পৰা গুচি যায় তাই। মই মনতে ভাবিব ধৰিলোঁ, বহুত বেছি ৰাগকৈ ক'লোঁ নেকি? মই তেনেকৈ ক'ব নালাগিছিল তাইক। মই চাদৰ পৰা নামি আহোঁ, ইমানতেই কথা শেষ বুলি ভাবিছিলোঁ। পিছদিনা শেৱালী সময়মতে আহি টিউচন ৰুমত বহি আছিল। মোক সোমাই যোৱা দেখি তাই অলপ লাজকৈ মিচিকীয়া হাঁহি এটা মাৰিছিল মোলৈ চাই। তাইৰ ওচৰত নাজানো কিয় মই ইমান দুৰ্বল হৈ পৰোঁ। মই নিজকে কণ্ট্ৰল কৰি লৈ তাইক সোধোঁ, কালি কি হৈছিল তোমাৰ? তুমি হাঁহি হাঁহি কি ক'ব বিচাৰিছিলা? তেতিয়া তাই ক'লে, ক'বলৈতো বহুত কথা আছে, কিন্তু এতিয়া থাকক দিয়ক, সময় আহিলে নিশ্চয় ক'ম। মোৰ তাইৰ লগত কথা পাতি বিৰাট ভাল লাগিব ধৰিলে। মই সুধিলোঁ, সেই সময় কেতিয়া আহিব? তাই মিচিকীয়া হাঁহি এটা মুখত লৈ তলমূৰ কৰি ক'বলৈ ধৰিলে, ভয় হয় মোৰ। কিয়? কালৈ ভয় কৰিছা? আপোনালৈ। এইবুলি কৈ তাই বেগটো লৈ দৌৰি ৰুমটোৰ পৰা ওলাই যায়। ভাগ্যৰ খেল সঁচাকৈয়ে বৰ আচৰিত। কেতিয়া খলকনি লগাই হৃদয়ত গমেই পোৱা নাযায়। শেৱালীৰ হৃদয়তো হয়তো এনেকুৱাই প্ৰেমৰ জোৱাৰ উঠিছিল। কিন্তু গোপালে তাইৰ ইংগিত বুজি পাবনে? সি নিজকে প্ৰেম সাগৰত উটি বাঢ়ি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰিবনে? বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্টত জনাব। আপোনালোকৰ সঁহাৰি পালে কি হ'লগৈ গোপাল আৰু শেৱালীৰ সম্বন্ধৰ সবিশেষ কাহিনীৰ দ্বিতীয় ভাগত আনিবলৈ মই সুবিধা পাম। আৰু যদি চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।